আমি বাৰে বাৰে কৈছোঁ যে আমাৰ আৱেগ অনুভূতি বিবেক মগজু কেইটামান টকাৰ কাৰণে বিক্ৰী নকৰোঁ আৰু এইটো এটা সাধাৰণ মাৰ্ডাৰ কেছ নহয় বা সাধাৰণ এটা কেছ নহয় জুবিন গাৰ্গৰ কেছ তৃণমূলৰ মানুহৰ যিখিনি ছাফাৰিং যিখিনি মানে দুখ বেদনা আছে সেই বেদনাখিনি উকিল সমাজে বুজি পায় উকিল সমাজে ইমানখিনি বুজি পায় কাৰণে কামটো কৰিব যোৱা নাই সামাজিক মাধ্যমত মই দেখা পাইছোঁ আমাৰ সন্মানীয় হীৰেণ গোহাঁইদেৱে কিবা এটা কথা কৈছে যে আমাৰ সিদ্ধান্তটো উচিত নহয় মই তেখেতক ক'ব বিচাৰিছোঁ কি উচিত নহয় কিয় উচিত নহয় সেই কথাটো আমাক এবাৰ জনাওক এনেইতো ক'লেই নহ'ব যে এই সিদ্ধান্ত উচিত নহয় কিবা যুক্তি থাকিব লাগিব আমাক কওক যে এইটো যুক্তিৰ খাতিৰত উকিল সন্থা গুৱাহাটীৰ বা সদৌ অসম উকিল সন্থাৰ সিদ্ধান্তটো উচিত নহয় আৰু কোনোবাই লিখি আছে গতিকে এনেই আবুল তাবুল ক'লেই নহ'ব কথাবিলাক যুক্তিসংগতভাৱে ক'ব সদৌ অসম উকিল সন্থা আৰু গুৱাহাটী উকিল সন্থাই যিটো আহ্বান জনাইছিলে সেই আহ্বানত আমি এতিয়াও একেই আছোঁ আমাৰ স্থিতি একেই আছে আমাৰ এডভকেটে কোনো ধৰণৰ এইটো ট্ৰায়েল মানে তেওঁলোকৰ হৈ কোনো কাম কাজ নকৰোঁ বুলি এতিয়াও কৈছে সেইটো স্থিতি এতিয়াও আছে আৰু পৰৱৰ্তী সময়ত যদি আমাৰ আলোচনা কৰি কিবা হয় তেতিয়াহ'লে নিশ্চয় কৰিম অসম চৰকাৰ আমাৰ সন্মানীয় মুখ্য ন্যায়িক দণ্ডাধীশ গুৱাহাটী হাইকোৰ্ট আমি নিশ্চয় আমাৰ উকিল সন্থাৰ তৰফৰ পৰা তেওঁলোকক লিখিম যাতে অতি সোনকালে এখন ফাষ্ট ট্ৰেক কোৰ্ট স্পেচিয়েল ডেজিগনেটেড ফাষ্ট ট্ৰেক কোৰ্ট মানে মই কৈছোঁ যে যিখন কোৰ্টে কেৱল জুবিন গাৰ্গৰে কেছটো কৰিব তেনেকুৱা এখন কোৰ্ট অনতিপলমে এষ্টাব্লিছ কৰক ডে টু ডে হিয়াৰিং কৰক আৰু হিয়াৰিঙৰ মাজত যেতিয়া শুনানি হৈ থাকিব যদি আপুনি দেখা পাইছে যে কোৰ্টে দেখা পাইছে ইয়াত লেকুনা আছে ইয়াত কিবা মানে আমাৰ সুৰুঙা আছে চাৰ্জশ্বিটত তেতিয়াহ'লে পুনৰ ইনভেষ্টিগেশ্যন কৰক চাৰ্জশ্বিটখন এক পেজৰে হওক যদি তাত সমল থাকে গতিকে চাৰ্জশ্বিট ডাঙৰটোত আমাক অসমৰ ৰাইজক যদি কিবা বেলেগকৈ ভাবিব বাধ্য কৰাইছে সেইটো নহয় আমাৰ কথা হ'ল চাৰ্জশ্বিটখনত তাত মূল্য থাকিব লাগিব তাত জোৰ থাকিব লাগিব যিটো জোৰত জুবিন দাক হত্যা কৰা মানুহজনক মৃত্যুদণ্ডৰে শাস্তি বা 103 মাৰ্ডাৰ কেছত যাতে তেওঁলোকক ফচাব পাৰে মুখ্যমন্ত্ৰী আছে তেখেতে কৈছে যে এতিয়া কাম কোৰ্টৰ আদালতে শাস্তি দিব বুলি আমি ভাবিছোঁ আৰু আদালতে কঠোৰ ব্যৱস্থা ল'ব শুনক আদালতে কঠোৰ মানুহ দেখি কঠোৰ কেছ দেখি কেতিয়াবা নৰ্মেল বা অলপ সহজ তেনেকুৱা নহয় আদালত সকলোৰে কাৰণে একেই এইটো জুবিনদাৰ কেছত হওক বা কোনোবা এটা সাধাৰণ চোৰৰ ক্ষেত্ৰত হওক তেওঁ সমানেই কঠোৰ থাকিব এতিয়া যদি আমাক কয় যে আদালত আপোনালোক কঠোৰ হওক কালি যদি জুবিন গাৰ্গৰ মাৰ্ডাৰৰ কেইটা হাৰি যায় তেতিয়া যদি ক'ব খোজে যে আদালত কঠোৰ নহ'ল আদালতে ভাল কাম নকৰিলে আমিতো 3500 পেজৰ চাৰ্জশ্বিট দিছিলোঁ গতিকে আমাৰ দুখ নাই সেইটো নহয় 3500 পেজৰ চাৰ্জশ্বিটত আপুনি ক্ৰেডিট ল'ব নালাগে আপোনালোকে ক্ৰেডিট লওক যে আমি এনেকুৱা চাৰ্জশ্বিট দিছোঁ য'ত সেই মাৰ্ডাৰৰ কেইজন হাৰি যাব পৰা নাই জুবিন গাৰ্গৰ প্ৰডাকশ্যন আছামীকেইজনৰ কাৰণে কাইলৈ প্ৰডাকশ্যন ডেট আছে আচলতে কাইলৈ প্ৰডাকশ্যনৰ ডেট আছিলে আগতেই তেওঁলোকে 14 দিনৰ মূৰে আদালতত আনিব লাগে কিন্তু ইমান দিন ভাৰ্চুৱেলি কৰি থকা হৈছিলে আৰু এইটো নিয়ম সেইমতে যোৱাকালি অহাকালি ডেট পাইছে কিন্তু তাৰ আগতে চাৰ্জশ্বিট দিয়াৰ কাৰণে অহাকালি তেওঁলোকক প্ৰডাকশ্যন কাইলৈ ডেট দিয়া হৈছে এতিয়া গভৰ্ণমেণ্টক আমি জনোৱা হৈছে মাননীয় অনামৰ কোৰ্টে তেওঁলোকে কাইলৈ প্ৰডাকশ্যন কৰে নে ভাৰ্চুৱেলি কৰে সেইটো কাইলৈ হেৰি কৰা হ'ব আজি গম পোৱা যাব ৰাতিলৈ গম পোৱা যাব এতিয়া কোনো গম পোৱা হোৱা নাই নিয়মমতে কালিলৈ প্ৰডাকশ্যন যিদিনা থাকে ফাৰ্ষ্ট প্ৰডাকশ্যন নিয়মমতে কপি এটা কাইলৈ দিব লাগে আৰু কপি দিয়াৰ পিছত এইটো বস্তু সন্মানীয় ছেশ্যন কোৰ্টলৈ এইটো হেৰি কৰিব লাগে পঠাই দিব লাগে তাত ট্ৰাইবেল আণ্ডাৰ ছেকশ্যন যিহেতু ছেশ্যন ট্ৰায়েল গতিকে তালৈ পঠাই দিয়া হ'ব লাগে নিয়মমতে কাইলৈ যদি তেওঁলোকৰ ফিজিকেল প্ৰডাকশ্যন হয় তেওঁলোকে কপি দিব পাৰে যদি ইমান পেজৰ কপি এটা কাইলৈ দিব পৰা নাযাবও পাৰে গতিকে যেতিয়া প্ৰিপেয়াৰ হ'ব তেতিয়া দিয়া হ'ব কাইলৈ হয়তো আকৌ নতুন এটা ডেট দিয়া হ'ব প্ৰডাকশ্যনৰ কাৰণে